চিত্ৰশিল্পীৰ ক্ষেত্ৰখনত নৱতম সংযোজন ঘটাই মঙলদৈত আৰম্ভ হ'ল দৰং আৰ্ট গেলাৰী। চিত্ৰশিল্পী লিয়াকত আলীৰ আশা সুধীয়া প্ৰচেষ্টাত মঙলদৈ চহৰৰ মাজমজিয়াত ৰাইজৰ বাবে মুকলি হয় সুকুমাৰ কলাৰে বিশেষ প্ৰতিষ্ঠানখনে। জ্যেষ্ঠ তথা বিশিষ্ট আইনজ্ঞ আব্দুল হান্না আৰু বিশিষ্ট উদ্যোগপতি ৰাজীৱ ডেকাই উদ্বোধনী কৰা দৰং আৰ্ট গেলাৰী LNAB ৰোডৰ মঙলদৈ নগৰৰ বালক নিম্ন বুনিয়াদী বিদ্যালয়ৰ উত্তৰে অৱস্থিত চিত্ৰশিল্পীৰ লগত জড়িত সকলৰ বাবে এখনি অতি প্ৰয়োজনীয় বিপণী হিচাপে চিহ্নিত হৈছে। চিত্ৰশিল্পী শিক্ষাৰ্থী নশিকাৰুৰ বাবে প্ৰয়োজনীয় সকলো ধৰণৰ সুকুমাৰ কলাৰ সামগ্ৰী উপলব্ধ হ'ব এই বিপণীখনত। সামগ্ৰীসমূহত বিশেষ ৰেহাই ব্যৱস্থাও কৰা হৈছে। মঙলদৈৰ পৰা মিৰ্জাহিল ইৰফানৰ প্ৰতিবেদন AIN লাইভ। নমস্কাৰ, মই লিয়াকত আলী আৰু আজি 20 বছৰ 25 বছৰ বয়সত আগৰ পৰাই মই এই কলাৰ লগত জড়িত হৈ আছোঁ আৰু বিভিন্ন ক্ষেত্ৰত আমি অনুভৱ কৰিছোঁ যে আমাৰ যিবিলাক আমাৰ কাৰণে প্ৰয়োজনীয় সামগ্ৰী বা আৰ্টৰ কাৰণে প্ৰয়োজনীয় সামগ্ৰী সেইবিলাক আমি যিহেতু আমাৰ এই স্থানত বিচাৰি নাপাওঁ আৰু যদিও পোৱা হয় কিন্তু সেইবিলাক আমাৰ কাৰণে খুব এটা উপযোগী বিচাৰি নাপাওঁ। সেয়েহে আমি অনলাইন হওক বা গুৱাহাটীৰ পৰা আমি যিহেতু আনিব লগা হয়, মই সেই অনুভৱটো কৰিয়ে মই এইবাৰ চিন্তা এটা কৰিছোঁ যে আমাৰ দৰঙত যিহেতু নাই কলাৰ লগত জড়িত যিসকল ল'ৰা ছোৱালী আছে বা যিসকল চিত্ৰশিল্পী আছে তেওঁলোকে যাতে এই অভাৱটো এতিয়াৰ পৰা নাপায়, সেইকাৰণে তেওঁলোকৰ কাৰণে বা আমাৰ কাৰণে সকলো চিত্ৰকলাত ব্যৱহাৰ হোৱা সামগ্ৰী মই ইয়াতেই পোৱাৰ ব্যৱস্থা কৰিছোঁ আৰু ৰেহাই যিমান পাৰি মই দিয়াৰ চেষ্টা কৰিছোঁ। আপোনালোক বা শিল্পীসকল আহিলে মই নিশ্চয় যথেষ্ট ৰেহাইৰ যোগেৰে তেওঁলোকক মোৰ বস্তুবিলাক বা তেওঁলোকে যিবিলাক বস্তু বিচাৰে চিত্ৰশিল্পৰ কাৰণে আমি দিয়াৰ কাৰণে বা ইয়াত পোৱাৰ কাৰণে ব্যৱস্থা কৰা হৈছে। গতিকে আৰু এই মোৰ এড্ৰেছটো হৈছে পুৰণা যিখিনি জ্যোতি বুক ষ্টল আৰু জ্ঞানদীপ বুক ষ্টলৰ অপজিট আৰু ষ্টেট বেংকৰ ATMৰ কাষতে আছে মোৰ বিপণীখন। গতিকে আপোনালোক আহিব আৰু আহিলে নিশ্চয় ভাল পাম, লগতে সকলো ৰাইজৰ পৰাই মই আশীৰ্বাদ বিচাৰিছোঁ। দৰঙৰ কলা সংস্কৃতিত এক নতুন সংযোজন হৈছে মঙলদৈত আমাৰ জিলাখনৰে এগৰাকী প্ৰতিভাশালী চিত্ৰশিল্পী লিয়াকত আলীৰ নতুনকৈ প্ৰতিষ্ঠান এখন আৰম্ভ হৈছে, উন্মোচন হৈছে। আমি তাত উপস্থিত থাকিবলৈ পাই ধন্য মানিছোঁ। দৰং আৰ্ট গেলাৰী নামেৰে ইয়াত আমি দেখি আচৰিত হ'লোঁ। ইয়াত ল'ৰা ছোৱালীবিলাকে সৰু সৰু ল'ৰা ছোৱালীবিলাকে যিবিলাক আৰ্ট কৰিবৰ কাৰণে ছবি আঁকিবৰ কাৰণে যিবিলাক সামগ্ৰীৰ প্ৰয়োজন ইয়াত প্ৰতিবিধ সামগ্ৰী আছে আৰু লগতে লিয়াকত আলী এগৰাকী প্ৰতিভাশালী শিল্পী চিত্ৰশিল্পী। তেওঁ এগৰাকী মানুহ দেখিলেই অবিকল আঁকি দিব পাৰে। প্ৰখ্যাত ব্যক্তিসকলক ইতিমধ্যে আঁকিছে আৰু আমি আচৰিত হৈছোঁ। লিয়াকত আলীৰ পৰা শিক্ষা গ্ৰহণ কৰি কণমানি কেইটামানে এসপ্তাহ শিকিয়েই অবিকল লিয়াকত আলীক আঁকি দিছে। আজি এই প্ৰতিষ্ঠানতে আমি লিয়াকত আলীৰ সেই ছাত্ৰবিলাকে অঁকা ফটো আমি দেখিছোঁ আৰু মানুহৰ শৈক্ষিক জীৱনত ছাত্ৰ ছাত্ৰীৰ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত এই চাৰুকলাই সুকুমাৰ কলাই বিশেষ ভূমিকা পালন কৰে, প্ৰভাৱ বিস্তাৰ কৰে। কাৰণ এই ছবিবিলাক আঁকিবলৈ যাওঁতে তেওঁলোকৰ সূক্ষ্ম দৃষ্টিকোণ বিকাশ হয়, তেওঁলোকৰ বুদ্ধিবৃত্তিৰ বিকাশ হয়। আমি দেখিছোঁ যে বহু ছাত্ৰ ছাত্ৰীয়ে এইবিলাকৰ প্ৰতি আগ্ৰহীত হৈ পেলাই আগবাঢ়ি আহি তেওঁ প্ৰখ্যাত ব্যক্তিৰ ছবি আঁকিছে, বিভিন্ন ধৰণৰ প্ৰাকৃতিক দৃশ্য আঁকিছে, জীৱ জন্তু আঁকিছে আৰু বাদ্যযন্ত্ৰবিলাক আঁকিছে। গতিকে আমি ভাবোঁ যে আমাৰ দৰঙৰ মানচিত্ৰত মঙলদৈৰ মানচিত্ৰত এই নৱ সংযোজিত দৰং আৰ্ট গেলাৰীয়ে আমাৰ এই প্ৰতিভাৱান শিশুৰ পৰা কিশোৰ ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট সহায় কৰিব আৰু অভিভাৱকসকলে এবাৰ নহয় এবাৰ ইয়ালৈ অহাটো প্ৰয়োজন বুলি ভাবোঁ। কাৰণ প্ৰতিগৰাকী ছাত্ৰকে শিকাৰুকেই প্ৰতিভা বিকাশৰ ক্ষেত্ৰত এই চাৰুকলা বা সুকুমাৰ কলাৰ বা আৰ্টৰ কাৰণে অতি জৰুৰী আৰু তেওঁলোকক প্ৰতিভা বিকাশ কৰি এগৰাকী পূৰ্ণ পৰ্যায়ৰ পূৰ্ণাংগ মানৱ হিচাপে প্ৰতিষ্ঠাৰ ক্ষেত্ৰত এই কলাবিধে যথেষ্ট সহায় কৰিব। আমি লিয়াকত আলীলৈ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আমাৰ এই প্ৰতিষ্ঠানখনে যাতে ল'ৰা ছোৱালীক উপকৃত কৰিব পাৰে তাৰ কাৰণে আমি আশা কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।